ফাৰ্ম খোলাৰ আগতে যদি আপোনালোকে এই 8M যদি 8M 8টা M যদি আপোনালোকে ভালদৰে বুজি পায় আৰু তাৰ প্ৰতি গুৰুত্ব ৰাখে তেতিয়াহলে আপুনি এখন সাকসেসফুল ফাৰ্ম এখন গঢ় দিব পাৰিব 8M ৰ 5 নম্বৰ M টো হৈছে মাৰ্কেট এখন ফাৰ্ম প্ৰডাক্টৰ আপোনাৰ লাভ হ'ব নে লোকসান হ'ব সেইটো নিৰ্ধাৰণ কৰে বজাৰখন মাৰ্কেট গতিকে ভাল মাৰ্কেট হলেহে আপোনাৰ ভাল দাম পাব আৰু এটা ডাঙৰ মাৰ্কেট হলেহে আপুনি ভাল সেল পাব কোনো আপুনি ফাৰ্ম খোলাৰ আগতে এই যি য'ত আপুনি ফাৰ্মখন খুলিব এই এৰিয়াত মাৰ্কেট ষ্ট্ৰেটেজিটো কেনেকুৱা তাৰ সঠিক আপোনাৰ অভিষেক জনাটো অতি দৰকাৰ কেনেকুৱা ধৰণৰ প্ৰডাক্ট বিচাৰে ৰাইজে বজাৰ আছে নে নাই আৰু যদি বজাৰ আছে কিমান দূৰত যাব লাগিব বা ওচৰে পাজৰে কেনেকুৱা ধৰণৰ মাৰ্কেট আছে মাংসৰে আছে কণী আছে গাখীৰৰ আছে বা গাহৰি পোৱালিৰ আছে বা কুকুৰা পোৱালিৰ আছে এই গোটেইখিনি মাৰ্কেট জনাৰ পিছতহে আপোনালোকে আগবাঢ়িব লাগে কাৰণ আলটিমেটলি আপুনি মাৰ্কেটত উলিয়াই দিব যদি মাৰ্কেটখন যদি নাপায় তেতিয়াহলে আপোনাৰ আলটিমেটলি যেটো খৰচা হৈছে সেই খৰচাটো নোলাবগে আৰু আপোনাৰ প্ৰফিট মাইনাসত হ'ব প্লাসত নহয় গতিকে আপোনাৰ মাৰ্কেটৰ যেটো সিনাৰিও সেই সিনাৰিওটো বহুত জনা দৰকাৰ কিমান মাংসৰ কনজিউম কৰে কিমান কণী দৰকাৰ হয় কিমান গাখীৰৰ ৰিকোয়াৰমেন্ট আছে কিমান কণীৰ ৰিকোয়াৰমেন্ট আছে সেই গোটেইখিনি ডিটেইলছ আপোনালোকে সাৰ্ভে কৰি লব আৰু যিখন স্থানত আপোনালোকে ফাৰ্মখন খুলিম বুলি ভাবিছে সেই এৰিয়াত কোনটো কমিউনিটিৰ মানুহ বেছি আছে এসটি আছে জেনাৰেল আছে আপোনাৰ ওবিসি আছে বা বেলেগ ধৰণৰ কাষ্টৰ মানুহ আছে সেই গোটেইখিনি সাৰ্ভে কৰাৰ পিছত আপোনালোকে আগবাহক আৰু সেইমতে যেটো এৰিয়াত সুইটেবল হয় যেটো ফাৰ্ম সেই ফাৰ্মখনে খোলক আপুনি গতিকে সদায় মনত ৰাখিব আপোনাৰ কিবা এটা কৰাৰ আগত কোনটো বজাৰত আপোনালোকে মাৰ্কেটিং কৰিব বা বজাৰৰ বস্তুখিনি বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব এই গোটেইখিনি বিবেচনা কৰাৰ পিছত আপোনালোকে আগবাঢ়িব পাৰে 8M ৰ 6 নম্বৰ M টো হৈছে মানি অৰ্থাৎ মূলধন ইনপুট বুলি কোৱা হয় মানি ইনপুট মানে মূলধন আমাৰ সকলোৰে বেছিক ধাৰণা আছে কি যিকোনো কাম আৰম্ভ কৰিবলৈ আমাক আগতে প্ৰথম 1 নম্বৰতে মূলধন লাগে বুলি ভাবো যাৰ কাৰণে কিছুমান ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰো কিন্তু আপোনালোকে দেখিলে 8M ৰ যেটো ফৰ্মুলাত মানিটো আহিছে আপোনাৰ 6 নম্বৰত যদি আপোনাৰ পইচা থাকে কিন্তু আপোনাৰ সেই 5টা M ৰ যেটো কোৱালিটি নাই আপোনাৰ ওচৰত যেটো ইনফৰমেশন নাই তেতিয়া হলে আপোনাৰ পইচা থাকিলেও যিকোনো কাম আপোনাৰ ফাৰ্ম বুলিয়ে নহয় যিকোনো কাম আপোনাৰ কৰিলেও আপোনাৰ বেনিফিট নহব অৰ্থাৎ আপোনাৰ প্ৰফিটটো প্লাসত নাযায় মাইনাসত যাব গতিকে আপোনাৰ পইচা থাকিলেই নহব আপোনাৰ যদি পইচা থকাৰ উপৰিও যদি সেই 5টা M যদি নেথাকে তেতিয়া হলে আপুনি ফাৰ্ম খুলিবলৈ ষ্টাৰ্ট নকৰিব তাৰ আগতে আপোনাৰ সেই মই কৈ অহা যেটো 5টা M সেই 5টা M ৰ আপোনালোকে ইনফৰমেশনটো লৈ লওক বা সেই 5টা M ৰ এটা যেটো জ্ঞান সেই জ্ঞানটো আপোনালোকে আহৰণ কৰি লওক তাৰ পিছতেহে আপুনি ফাৰ্মখন আৰম্ভ কৰক নহলে আলটিমেটলি আপোনাৰ যেটো পইচা সেই পইচা আপোনাৰ পানীত পেলাই দিয়া নিচিনা হ'ব আপোনাৰ প্ৰফিট মাইনাস হ'ব কেতিয়াও প্লাস নহয় আৰু সেই কাৰণে আপোনালোকক কৈছো যেটো 8M ফৰ্মুলাৰ আপোনাক কৈছো যে পইচা নাই বুলি আপোনালোকে থমকি নৰব যদি আপোনাৰ এই 5টা M ৰ যদি অধিকাৰী হয় আপুনি বা 5টা M ৰ যদি ইনফৰমেশন আছে যদি আপোনাৰ 6 নম্বৰ M টো নাই অৰ্থাৎ পইচা যদি নাই তেতিয়া হলে আপোনালোকে চিন্তা নকৰিব বা আপোনালোকে থমকি নৰব বা পিছ হুকিয়া নাহিব আগবাহক ফাৰ্মখন খুলিবলৈ কাৰণ চৰকাৰে আজিকালি কেচিসি লোন দিয়ে আপোনাৰ ফাৰ্মিংৰ কাৰণে আগতে অকল খেতি কৰিবৰ কাৰণে কেচিসি লোন দিয়া হৈছিল কি আপোনালোকে লোন বিলাক লৈ পিনি এটা সৰুৰ পৰা আৰম্ভ কৰিব পাৰে এটা স্মল স্কেলৰ পৰা আপোনালোকে এপ্ৰোচ কৰক বেংকত যাওক কথা পাতক আপোনাৰ যেটো 5 নম্বৰ যেটো M আছে সেই M টো আপোনালোকে দেখুৱাই দিয়ক তেওঁৰ আগত আপুনি ডেসক্ৰাইব কৰক তেতিয়া যদি আপোনাৰ কনভিন্স কৰাব পাৰে বা আপোনাৰ ওপৰত বিশ্বাস ৰাখে তেতিয়া হলে আপোনাৰ লোন দিবই দিব সদায় মনত ৰাখিব ফাৰ্মিংৰ ক্ষেত্ৰত ধৈৰ্যটো সদায় লাগিব কাৰণ আপুনি যদি পইচা ইনভেষ্ট কৰিছে খুব কম সময়ত আপোনালোকে কেতিয়াও পইচা ঘূৰাই নাপায় যদি আপোনালোকে গাহৰি পুহিছে তেতিয়াহলে এবছৰ 1.5 বছৰ মান আপোনালোক অপেক্ষা কৰিবই লাগিব আৰু ফাৰ্মিং ক্ষেত্ৰত বহুতো ৰিস্ক থাকে 50-50 ৰিস্ক থাকে যদি জীৱ থাকে আপোনালোক পইচা পাব যদি জীৱ নাথাকে আপোনাৰ পইচা যাব গতিকে প্ৰতিটো ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হ'ব লাগিব
আৰু বহুতো ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হৈ পিনে আমি আগবাঢ়িব লাগিব 8Mৰ 7 নম্বৰ M আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ M হৈছে মেনেজমেণ্ট এতিয়া চক যদি আপোনাৰ 6M লৈকে ঠিকে আছে আপোনাৰ সব আছে আপোনাৰ পইচা আছে জ্ঞান আছে আপুনি মোটিভেটেড হয় মাৰ্কেট হয় মেটেৰিয়েল মেচিনাৰিজ এই গোটেইখিনি জ্ঞান আছে কিন্তু আপোনাৰ মেনেজমেণ্টটো যদি ভালদৰে নকৰে হি লাইভষ্টক মেনেজমেণ্টেই হওক বা আপোনাৰ যেটো আপোনাৰ লেবাৰ মেনেজমেণ্টেই নহওক এই গোটেইখিনি যদি আপুনি ভালদৰে কৰিব পৰা নাই টাইম মতে কৰিব পৰা নাই তেনেহলে আলটিমেটলি আপোনাৰ গোটেই যেটো 6M ৰ কোনো ভ্যালু নাই সেই কাৰণে মই কৈছো যে প্ৰতিটো M গুৰুত্বপূৰ্ণ আপুনি প্ৰতিটো M ভালদৰে বুজি পিনি কাম কৰিব লাগিব মেনেজমেণ্টটোৱে কাৰণ ফাৰ্ম এখনত মেনেজমেণ্টটোৱে মেইন কথা যদি আপোনাৰ ভাল মেনেজমেণ্ট হয় তেতিয়া হলে ভাল পইচা আহিব অৰ্থাৎ আপোনাৰ 8Mৰ যেটো 8 নম্বৰ আৰু এখৰটো M হৈছে পইচা আৰু সেইটো হৈছে আপোনাৰ আউটপুট অৰ্থাৎ ইনকাম যদি 7 নম্বৰ M টো আপোনাৰ ভাল নহয় তেতিয়া হলে যি আপোনাৰ 8 নম্বৰ M টো সদায় মাইনাসত যাব প্লাসত যায় গতিকে আপুনি ভালদৰে যদি প্ৰফিট কৰিব বিচাৰে ভালদৰে যদি আপোনাৰ মুনাফা লাভ কৰিব পাৰে বা আপোনাৰ ফাৰ্মখন যদি সাকসেসফুল বা লং টাৰ্ম লংগিভিটি কৰিব বিচাৰে এটা লং টাৰ্ম বা আপোনাৰ এটা প্লেনিং কৰিব বিচাৰিছে তেতিয়া হলে আপোনাৰ গোটেই 7M এই 7M গোটেই প্ৰতিটো M ভালদৰে আপোনাক ফলো কৰিব লাগিব ভালদৰে আপোনালোকে ইউজ কৰিব লাগিব বা ইউটিলাইজ কৰিব লাগিব যদি কোনোবা এটা গণ্ডগোল হয় আলটিমেটলি যিখিনি ইনভেষ্টমেন্ট আছে সেই গোটেইখিনি ইনভেষ্টমেন্ট আপোনাৰ মাইনাসত গুচি যাব গতিকে সদায় মনত ৰাখিব এটা আপোনাৰ ফাৰ্মখন আৰম্ভ কৰাৰ আগতে এই 8Mৰ যেটো 7Mৰ প্ৰতিটো M যদি আপোনাৰ ভালদৰে এপ্লাই কৰিব পাৰে ভালদৰে বুজি পায় তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব আৰু সেইমতে আগবাঢ়ক আপোনালোকক কৈছো আপোনালোকে 100% এটা লাভ কৰিব পাৰিব আৰু ভালদৰে আপুনি ঘৰ নিজৰ যেটো নিজকে এস্টাবলিশ কৰিব পাৰিব আৰু আনকো এস্টাবলিশ কৰিব পাৰিব